বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই। তো বিশেষ মোবাইলটো কিবা এটা বিজুতি ঘটিছিলে, এই বিজুতি ঘটাৰ কাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি এয়া আৰম্ভ কৰিছোঁ নতুন ভিডিঅ' এটা। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো কি। তো আমাৰ দেখিছে নহয়, এইটো এদিন আনি খালোঁ, এইটো বৰ বেছি সোৱাদ নহয়। তো গাইছ দেখিছে নহয়, এইটো পেকিং আৰু কোম্পানী পেকিং বহুত দিনত থাকেই নেকি, সেইকাৰণে ইমান ভাল লগা নাই চাগে। তো গাইছ আজি এইটো ভাল লগা নাই কাৰণে আমাৰ প্ৰিয়ংকা বা যোনটো নেকি আমাৰ ইউটিউব চেনেলৰ অনাৰ, তাই মানে কালি পৰহিৰ পৰা কৈ আছে পাবা পনীৰ খাম বুলি। এইটো আনি দিলোঁ, সি ভাল নাপালে। তো সেইকাৰণে আজি খোলা পনীৰ আনিলোঁ গাইছ। চাওঁ এইটো গোগামুখত মানে লখিমপুৰলৈ গৈছিলোঁ মই বিশেষ এটা কাৰণ মানে এই মোবাইলটো অলপ আমাৰ বিজুতি ঘটি আছিলে। এই মোবাইলটোকে অলপ ছাৰ্ভিচ চেণ্টাৰত গৈ দেখুৱাই আনিলোঁ। তো ছাৰ্ভিচ চেণ্টাৰত গাইছ ধুনীয়াকৈ বনাই দিলে। তো আজি পনীৰ আৰু এই কুকাৰত আমি আলু বইল কৰিছোঁ, আলু। তো এইজনী আমাৰ বাইদেউ, এই বাইদেউজনীয়ে আজি পনীৰ আৰু আলু বনাব। তো গাইছ আপোনালোকে চাই থাকিব শাকটো কেনেকুৱা হয়। আমিতো খাম, আপোনালোকে সোৱাদটো নাপাব, কিন্তু তেওঁ পনীৰ আৰু আলু কৰি এনেকৈ বাইদেৱে ঢালি ল'লে মাটিত, দেখিছে নহয়। তো এতিয়া আলুটো বাকলি গুচাব, তাৰপিছত পনীৰটো লৈ গ'ল বাইদেৱে। তো আপোনালোকে চাই থাকিব, আপোনালোকক দেখুৱাই আছোঁ লাহে। এয়া আমাৰ বাইদেৱে এনেকৈ আলুবিলাক ধুনীয়াকৈ বাকলি গুচাইছে, গুচাই ইয়াতে এনেকৈ থৈছে। আলুখিনি পিটিকি ল'ব গাইছে। পিটিকি মানে হাতৰ লগত মিহি কৰি দিব লাগিব, তেতিয়া মানে আমাৰ পনীৰৰ শাকটো অলপ জোল মানে গ্ৰেভি টাইপ হ'ব আৰু। তো খাই গাইছ ইণ্টাৰেষ্টটো ভাল লাগিব। তো আজি সোমবাৰ মানে আমি প্ৰায় আজিকালি নিৰামিষে খাই আছোঁ। আমি শিৱভক্ত মানুহ যে, এতিয়া শাওণ মাহ চলি আছে। শাওণ মাহত আমি পূৰা নিৰামিষে খাওঁ, গোটেই ফুল ফেমিলিয়ে খাওঁ ঘৰত। এজনে খালে এজনে নাখালে আকৌ বেয়া পায় যে, সেইকাৰণে ফুল ফেমিলি আমি নিৰামিষ খাওঁ। তো এই বাইদেউহঁতেও আছে, আমাৰ লগত থাকি তেখেতলোকেও নিৰামিষে খাব লগা বাধ্যতা হৈ গৈছে, উপায় নাই। পানী গৰম দি ল'লে শাকত দিবলৈ গাইছ, গৰম পানী দিলে বোলে শাকটো ওলালে হয় আৰু। এয়া গাইছ বাইদেৱে তেল দি ল'লে। তো এতিয়া গাইছ হালধিটো এনেকৈ দি লৈছে বাইদেৱে, অলপমান মিক্স কৰি দিছে। তো গাইছ বাইদেৱে জলকীয়া কাটি দিলে। তাত আমি নহৰু নিদিওঁ, পিঁয়াজো নিদিওঁ, মানে নাখাওঁৱে আমি এইটো মাহত। এই তাত পনীৰটো এনেকৈ দি দিলে ধুনীয়াকৈ। এইটো ৰঙা হৈ যোৱাকৈ ভাজিব লাগিব। দেখিছে নহয় কিমান ধুনীয়া দেখিছে। আপুনি কমেণ্টত জনাবচোন। তো গাইছ হাতেৰে ভাঙোতে অলপ দেৰি হ'ব যে, তো দেখিছেনে বাইদেৱে গিলাচৰ লগত অলপ হেঁচি দিলেই, বইল কৰা আলুটো বৰ বেছি জোৰ নালাগে, অলপ হেঁচি দিলেই ভাঙি যায় মানে। তো এনেকৈ বাইদেৱে ভাঙি আছে। তো আপোনালোকে যদি পনীৰ শাক বনাই খাব বিচাৰে, তো এইটো পদ্ধতিৰে আপোনালোকে বনাই খাই চাবচোন গাইছ কেনেকৈ লাগে।
ইফালে আমাৰ পনীৰ ৰঙা হৈ গ'ল। তো গাইছ আপোনালোকে পনীৰটো এনেকৈ অলপ অলপ ৰঙা হোৱাকৈ ভাজি ল'ব, তেতিয়া মানে সোৱাদটো অলপ বৰ বেছিকৈ হ'ব যেন ভাবিছোঁ। তো হয়নে নহয় সোৱাদটো আপোনালোকে বনাই খাই চালে গম পাব। গাইছ আলুটো এটা দি পিনি অলপ ভাজিব লাগিব, তেতিয়া গাইছ সোৱাদ অলপ সোৱাদ হ'ব মানে। নিমখ জোখত দি ল'ব আপোনালোকে। আমি হালধিটো জোখত দি লৈছিলোঁ বাৰু, অলপ কমিছে এণ্ড বাইদেৱে আৰু অলপ দি লৈছে হালধিটো। তো আপোনালোকে চব বস্তু ধুনীয়াকৈ দি এনেকৈ ভাজি গাইছ, তো ধুনীয়াকৈ সুন্দৰকৈ ভাজি গৰম পানী অলপ দি লাহেকৈ উতলাই নমাব পাৰিব। তো হৈ যাব খাবলৈ। পনীৰ মছলা তো বাইদেৱে দিছে পনীৰ মছলা। তো আমাৰ আনি থোৱা আছিলে আগতে টেমাতে পনীৰ মছলা। আমি এনেকৈ ভাজি লাহেকৈ পানী অলপ দি দিব। এনেকৈ পানী অলপ দি ভাজি ল'ব আপোনালোকেও ধুনীয়াকৈ। মানে যিকোনো শাক যিমানে সুন্দৰকৈ ভাজে সিমানে সোৱাদ হয় খাবলৈ। তো আপোনালোকে হয় নহয় এদিন ধুনীয়াকৈ যিকোনো শাক এটা ভালকৈ ভাজিব। ভাজাটো ভাল হ'ব লাগে আৰু পানী অলপমান দি হ'লেও ভাজিব লাগে। দেখিছেনে আমি এনেকৈ জোলটো পানীটো ঢালি দিলোঁ। তেতিয়া উতলিলে আমাৰ শাকটো ৰেডি। তো আপোনালোকে চাই থাকিব, আমি আপোনালোকক খাই বৈ আমাৰ পাপু দাদাক শাকটো আমাৰ সোৱাদ হৈছে নে হোৱা নাই তো চাই থাকিব আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ। তো গাইছ দেখিছেনে এয়া আমাৰ পনীৰ শাকটো পানী দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ ডাঠকৈ উতলি আছে গাইছ। তো খাবলৈ হৈছেগৈ আৰু 2-3 মিনিট সময় লাগিব। তো গাইছ আপোনালোকে চাই থাকিব আগলৈ। তো আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে যদি বনাই খায় এনেকৈ বনাই খাব ধুনীয়াকৈ। তো গাইছ এয়া আমাৰ পাপুদাও পনীৰ শাকৰ লগত খাই আছে। ইফালে আমাৰ এইটো বুঢ়ী মাক, এইজনী হ'ল গাভৰু মাক। হা টেষ্টি নেকি? বাহ বঢ়িয়া। এতিয়া আমাৰ মৰমৰ খোলালিজনী হৈছে কেনেকৈ হৈছে, কেনেকৈ হৈছে শাকটো বাইদেউ? মজা হৈছে নেকি? পনীৰ শাক খালে ভাল। এইজনী আমাৰ বুঢ়ী মাক দেখিছে নাই, খাব নোপোৱালৈকে ঠিকছে মুখত ভৰাইছে, মাতেই নোলায় তাই। তো গাইছ আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আজিলৈ শুভৰাত্ৰি, গুড নাইট।